গাইজ গৰিমা বৌয়ে যদি অনলাইন পেমেণ্টৰ স্কেনাৰ এখন দি কেনে কয় অসমৰ ৰাইজক যে মই জুবিন দাৰ সপোনৰ ঘৰটো বনাবলৈ বিচাৰোঁ, অসমৰ ৰাইজে কোনে কি পাৰে সহায় কৰক, ইমাজিনেশ্যন কৰক কিমান টকা উঠিব, হয়নে ধন? একদম ৰাইজে নখ জোকাৰিলে নৈ বয়। যদি সকলোৱে সহায় সহযোগিতা হয়, জুবিন দাৰ আধৰুৱা সপোনবোৰ আমি পুনৰ এই সফল কৰিব পাৰিম। টাকা এটা আছে। গৰিমা বৌয়ে যদি অনলাইন পেমেণ্টৰ স্কেনাৰ এখন দি কেনে কয় যে মোক সকলোৱে সহায় কৰক, জুবিন দাৰ সপোনৰ ঘৰটো বনাওঁ, আমিও আগবাঢ়িছো, আপোনালোকো আগবাঢ়ি আহক। তাজমহল বনাব পৰা টকা উঠি যাব, তাজমহল, হয়নে? কোনে কিমান দিব, ইমাজিনেশ্যন কৰকচোন কিমান টকা উঠিব, একদম কোটি কোটি টকা উঠি যাব। এটকাও যদি দিয়ে প্ৰতিজন অসমীয়াই কিমান টকা উঠিব, আৰু সকলোৱেতো ভাল পাই কিমান দিব হিচাপেই নাই। কোনোবাইতো 1 লাখ দি দিব, কোনোবাইতো 2 লাখ দি দিব, কোনোবাই 5 লাখো দি দিব, এনেকুৱা মানুহো আছে। চ' গাইজ ইমাজিনেশ্যন কৰকচোন, যদি গৰিমা বৌয়ে একবাৰ কয় বোলে মই অনলাইন পেমেণ্টৰ স্কেনাৰখন দিলোঁ যে অসমৰ ৰাইজে জুবিন দাৰ সপোনৰ ঘৰটো বনাবলৈ সহায় কৰক, একবাৰ যদি কৈ দিয়ে কিমান টকা উঠিব বাৰু।